হে মোৰ প্ৰভুসকল, আমি কীৰ্তন শাস্ত্ৰভাগে কংসবধৰ ঐতিহ্য আমি আলোচনা কৰি আছোঁ আৰু এই আলোচনা আমি আজিও আকৌ এই কংসবধৰ ঐতিহ্যটি অংশ লৈছোঁ আমি আলোচনা কৰিবৰ বাবে। হে প্ৰভুসকল, ঈশ্বৰ অবিহনে কোনো বস্তুৱে ডাঙৰ হ'ব নোৱাৰে। আমি ঈশ্বৰক মাতিবই লাগিব বা ঈশ্বৰৰ আলোচনা কৰিবই লাগিব। ঈশ্বৰৰ কথা সাধুসংগৰ মাজত আমি আলাপ আলোচনাৰে আমি সদায় ঈশ্বৰমুখী হোৱাৰ বাবে আমি সদায় চেষ্টাই কৰিব লাগিব। কৃষ্ণ, আমি এই বিষয়টো আমি আগবাঢ়িছোঁ। কৃষ্ণ ও সভাগধিকাৰ থাকুক ইয়াতি কহয় কথায় অন্যয় মতি ও দেখি ও কৃষ্ণ বদনা এন্দু বেপিয়াসে ধর্ম জল হিন্দু। হে প্ৰভুসকল, যি কংস ৰাজসভাৰ সভাসকলক আচলতে চানুৱে ধিক্কাৰ দিছে। ইমান ধুনীয়া এটা পৰিৱেশৰ মাজত প্ৰভু ভগৱন্তই আমাৰ সন্মুখত আহি তেওঁ দেখা দিছে। এই দেখা দিয়া গতিকে সকলো যদি ঈশ্বৰ প্ৰাপ্তি হ'বৰ কাৰণে যদি ঈশ্বৰৰ চৰণ চক্ৰত সেৱা ভিক্ষা মাগে তেতিয়া কিমান আনন্দিত হয়। কিন্তু তাৰে মাজতে সভাসদে কোনোবাই নাবালক শিশু বুলি ভাবিছে, কোনোবাই গোৱানৰ শিশু বুলি ভাবিছে, কোনোবাই আকৌ ভাবিছে যে তেওঁ কেৱল লগৰীয়া সমন্বিত এই বন্ধুবৰ্গ বুলি ভাবিছে। কৃষ্ণক জানিব পৰা বা কৃষ্ণক বুজিব পৰা ইমান সহজ নহয়। যিয়ে ভকতিৰ মাধ্যমেৰে ভগৱন্তক জানিব বিচাৰে সেইজনে কৃষ্ণময় দেখিব বা কৃষ্ণক বুজি পাব, কৃষ্ণ কি বস্তু। আকৌ কৃষ্ণৰ যি এই জলসিন্ধু ধৰ্মৰ যিটো জল পাত্ৰ আচলতে কি, যেতিয়া মানুহৰ মনত দুখ অনুভৱ হয় তেতিয়াও চকুৰ পানী বোৱাই, যেতিয়া আনন্দৰ অভিনয় কৰিবলগীয়া যেতিয়া অত্যন্ত আনন্দিত হয় তেতিয়াও চকুৰ পানী বোৱাই। গতিকে যেতিয়া এই চানুৰ আনন্দিত এই মুখমণ্ডল যেতিয়া কৃষ্ণক দেখা পায় তেওঁ কেৱল ভাবিছে যে মই কৃষ্ণক কেনেকৈ আঁকোৱালি ল'ম বা কৃষ্ণক মই কেনেকৈ সেৱা জনাম বা কৃষ্ণক মই কেনেকৈ ডাকিম অৰ্থাৎ নাম ল'ম। তেওঁ এই জলসিন্ধু বা এই ধৰ্ম জলৰ যিটো বিন্দু তেওঁৰ গাত ফুটি উঠিছে। কেৱল কৃষ্ণ কৃষ্ণময়ে দেখে আৰু তেওঁ যিখিনি কৃষ্ণময় দেখিছে আন সভাসদকো দেখিবৰ কাৰণে তেওঁ আচলতে মনেদি ভাবিছে। কিন্তু কৃষ্ণ সকলেও
জানিব নোৱাৰিব। কিয়? ধৰ্মৰ এই জলৰ যিটো বিন্দু এই বহাব লাগিব, তেতিয়াই কৃষ্ণক দেখিব। তাকে ধিক্কাৰ দিছে সভাসদৰ মাজত। মোৰা ও জলে শুনে যেন পংকজ ও যুজন্ত শত্ৰু কৰিয়া গ্ৰহ ও কেহু জনী বোলে ও কিনো ও কিনো নচোৱা ৰাম মুখ কিছুমানে আকৌ সেই সভাসদৰ মাজত কিছুমানে কৃষ্ণক দেখা পাই ইমান আনন্দিত হৈছে যে ভক্তিপূৰ্বক ভাৱে দেখুৱাবলৈ তেওঁলোকৰ প্ৰমাণিত নহয়, কিন্তু সেৱা সৎকাৰ কৃষ্ণ কৰিছে, জানিছে, কিন্তু যিটো ভক্তিপূৰ্বক চৰণ ছত্ৰৰ পংকজ যে পঞ্চ চিহ্নৰ মাজত যে কৃষ্ণক দণ্ডৱতী সেৱা জনাব লাগিব, সেইটো কিন্তু সকলোৰে মনত উগ্ৰাহী হোৱা নাই, কিন্তু কেৱল একমাত্ৰ হৈছে চান। তাকে লৈ কিছুমানে আকৌ চিন্তা কৰিছে, এনেকুৱা মুখমণ্ডলত কৃষ্ণক যদি দেখিবলৈ আমি যদি সদায় দেখি থাকিলোহেঁতেন, এই ৰামৰ মুখখন কৃষ্ণৰ মুখখন আমাৰ কিমান ভাল লাগিলেহেঁতেন। সদায় যেতিয়া এটা কথা মন কৰিব, ভাল বস্তু দেখিবলৈ সদায় আঁতৰত থাকে, বেয়া বস্তুৱে আগত সদায় দেখিব। যেতিয়া মানুহৰ মনত যেতিয়া দুখ অনুভৱ হয়, সদায় বেয়াটোৱে দেখে। ভাল দেখিবলৈ সময় লাগে, ভাল হবলৈ বহুত সময় লাগে, কিন্তু বেয়া হবলৈ বেছি সময় নালাগে। এজন পূৰ্ণপ্ৰাপ্তি মানুহ এজন হবলৈ হলে এই যুগটো কলি যুগত আচলতে অলপ কষ্টৰ প্ৰয়োজন, কিন্তু সেই কষ্ট কৰিবলৈ গলে বহুত সংঘাত প্ৰতিঘাতৰ উপনীত হবলগীয়া হয়। কিন্তু এই চানুৱে যথেষ্ট কষ্ট কৰিছিলে, যথেষ্ট কষ্ট কৰি এই কৃষ্ণৰ মুখমণ্ডল যি পবিত্ৰ জলবিন্দু হিচাপে যেতিয়া তেওঁৰ পৰিণত হল, তেতিয়া কৃষ্ণক সম্পূৰ্ণ আধ্যাত্মিকভাৱে ল'ব পাৰিছে। কিন্তু সকলোৰে ইচ্ছাকৃত থাকিলেও কিন্তু ভক্তিপূৰ্বক নোহোৱালৈকে কৃষ্ণক নেদেখে। তাকে আৰু কৈছে কি যে ৰামৰ মুখখনলৈ চালে এটা কিবা বেলেগ আনন্দিত হয়, তাৰে আকৌ কৃষ্ণৰ মুখখন দেখিবলৈ আকৌ ইমান ধুনীয়া এটা সুন্দৰ এটা পৰিৱেশলৈকে গতি কৰে, মন কিবা আকোৱালিত কৰিবলগীয়া হয় যে কৃষ্ণক কেৱল সাপতি ধৰিব পাৰিলে কিজানি ভাল লাগিলেহেঁতেন। এনেকুৱা মন্তব্য কিছুমানৰ ভাৱত জাগি উঠিছিল। তাকে চানুৱে আকৌ কব বিচাৰিছে কি কোনে কেনেকৈ দেখিছে কৃষ্ণক সেইটো মই নাজানো, কিন্তু কৃষ্ণক যে মই অত্যন্ত এটা ভক্তিপূৰ্বক ভাৱে আধ্যাত্মিক ভাৱে ইষ্ট দেৱতা পৰম পুৰুষ হিচাপে যে দেখিছো, এইটো মোৰ সৌভাগ্য। পংকজৰ জ্যোতি ও কৰিছে ক্ৰোধ
স্বস্তিক প্রতি ও কেহ দেখিও তুমি ধন্য ধন্য হিতু বজ্র ভূমি ইপিনে আকৌ কি কৰিছে যিসকল মল্লবীৰ সকলে তেওঁলোকে দেখিলে কৃষ্ণক শত্ৰু জ্ঞানেৰে যেতিয়া দেখিছে তেওঁলোকে মাত্ৰ কি কেৱল কংসৰ দায়িত্বটো পালন কৰিব বিচাৰিছে কিন্তু তেওঁলোকে নিজস্ব ভাৱত যিখিনি কৃষ্ণক দেখিব লাগে সেইটো দেখা নাই কাৰণ ৰজা ৰাজঘৰীয়াৰ যিটো আজ্ঞা সেইটো পালন কৰিব লাগিব ৰজাৰ যিটো আদেশ আৰু এই আদেশ পালন নকৰিলে ৰজা ঘৰীয়াৰ পৰা দায়বদ্ধতা থাকিব লাগিব গতিকে ৰজাৰ যি শাসন ৰজাৰ যি এটা কথা ক'বলৈ গ'লে আচলতে যে ৰজাৰ দণ্ডিত কাটা যায় আকৌ তিৰোতাৰ দণ্ডিত পন্তা খাই বুলি কয় আচলতে ৰজা ঘৰীয়াৰ দায়িত্ব যেতিয়া দায়িত্বগৰাকী হিচাপে থাকিব আৰু এই দায়িত্ব পালন কৰিবই লাগিব আকৌ এজন পুৰুষৰ যেতিয়া তিৰোতা এগৰাকী থাকিব তিৰোতা গৰাকীৰ মতে যদি চলিবলৈ নাযায় তেতিয়াহ'লে সংসাৰখনত কিছু বিভ্ৰান্তি ঘটিব এনেকুৱা আগৰ বুঢ়া ডেকাসকলে এনেকুৱা ধৰণৰ মন্তব্য দিছিলে গতিকে আমি কি চাব লাগিব বা কি কৰিব লাগিব আমাক এই শাস্ত্ৰ জ্ঞানে আমি কি পালন কৰিব লাগিব বা কৃষ্ণক আমি কেনেকৈ জানিব পাৰিলে কৃষ্ণ মই দেখিম এই মহাপুৰুষ শংকৰদেৱে এই শাস্ত্ৰভাগিত বাৰে বাৰে প্ৰকাশ কৰিছে ভকতৰ মুখে কৃষ্ণ নাম বোৱাই ভকতৰ মুখে কৃষ্ণ নাম শুনাই সাধু সংঘৰ মাজতে কৃষ্ণ ভকতি ধৰ্মৰ্থ পায় আৰু ভকতৰ মাজতে আলোচনা হৈ থাকে কৃষ্ণ এহেন্তে হারি ও পুরন্ত জয়তনা নাকি করি ইয়াতে কিমান ধুনীয়াকৈ কৈছে যে মনৰ আশা পূৰণ কৰিবৰ কাৰণে নিজৰ পুৰুষত্বটো থাকিব লাগিব অৰ্থাৎ নিজৰ যিটো দায়বদ্ধতা সেইটো থাকিব লাগিব কৃষ্ণক মাতি যদি অন্য মনস্ক হয় কৃষ্ণক জানিবলৈ যদি ইচ্ছাকৃতভাৱে যদি কৃষ্ণময় দেখিবলৈ যদি আগ্ৰহী হয় আৰু যদি মনৰ যদি মনস্ক যদি বেলেগত অন্য মনস্ক হয় তেতিয়াহ'লে কৃষ্ণ ভকতি চুক্তি ধৰ্ম নহয় বেলেগ ধৰ্মলৈ যাবলৈ হলে বেলেগ নাম লবলৈ হলে কিছুমান চুক্তি থাকে আৰু কৃষ্ণ ধৰ্মৰ যিটো এক হৰিনাম ধৰ্ম ইয়াতে কিন্তু চুক্তি নাই মহাপুৰুষ কৃপাল গুৰু পৰম পুৰুষে কেৱল এই মুকুতিৰ স্থানটো দিবৰ কাৰণে ভকতক কীৰ্তন শাস্ত্ৰভাগিত প্ৰকাশ কৰাইছে আকৌ কি কৈছে ইয়াতে ফুৰন্তে খাওঁতে শুওঁতে লওঁতে সকলোতে কৃষ্ণময় জানিব পাৰিব বা কৃষ্ণ নাম ল'ব পাৰিব কোনো অসুবিধা নাই বুলি কৈছে কিন্তু আমি কি কৰিব লাগিব কৃষ্ণৰ যি এই যিটো আমি নাম ল'লে শুদ্ধ স্থানত গতি পায় সেই নামটো লোৱাৰ অত্যন্ত দৰকাৰ গতিকে আমি সেইটো বুজিব লাগিব কৃষ্ণ
ইহাঙ্ক মরায়ে মাল হিত ওই তু আজ আসুধিকার বলা হরি হরি তরা সংসার যে ভকত অর্থাৎ শান্তক পালন দৈশ্যক দমন কৰিবৰ কাৰণে বিষ্ণু ভগৱন্ত পুৰুষে যুগে যুগে অৱতাৰ ধৰিবলগীয়া হৈছে আৰু প্ৰত্যেকটো ক্ষণে ক্ষণে তেওঁ নিজস্ব এটা ৰূপ লৈহে ধ্বংসৰ আৰম্ভণি কৰিবলগীয়া হৈছিলে। ইয়াতে কি কৈছে আকৌ ইহাঙ্ক মৰায়ে অৱতৰে বিষ্ণু আশা মোহিত ইহাঙ্ক মৰায়ে মাল সহিত যে মালসকলে অৰ্থাৎ যিসকল মল্লবীৰ আছিল দুজন এই মল্লবীৰ সকলে ভাবিছিলে তেওঁলোকৰ ওপৰত আৰু বল শক্তি প্ৰয়োগ কৰা কোনো নাছিল, তেওঁলোকৰ মনত আছিল। কিন্তু কৃষ্ণৰ মনেদি নিমিষ নহয়, খন্তিকেও নহয়, যাক বিনাশ কৰিব কৃষ্ণক কবই নালাগে বা কৃষ্ণই সেই কেনেকৈ বিনাশ কৰিব সেইটো কিন্তু কৃষ্ণক কোনো মায়া মমতাৰ মাজত কৃষ্ণৰ মায়া কোনো বুজি নাপায়, কৃষ্ণই কেনেকৈ বিনাশ কৰিব। কিন্তু মল্লবীৰ সকলে কিন্তু ভাবিছিলে যে আমাতকৈ আৰু শ্ৰেষ্ঠ পুৰুষ নাই, আমি কৃষ্ণক নিমিষতে মাৰিম। আচলতে এই কথাখিনি চানুই মনেৰে ভাবিছিল, কিন্তু যেতিয়া মাল সংগ সহিতে তেওঁলোকে কেৱল এতিয়া ভাবিছে যে ইয়াতে ইটো সমাজকো আছো ধিক্কাৰ ভোলা হৰি হৰি তৰা সংসাৰ কৃষ্ণ ইষ্ট দেৱতা পৰম পুৰুষৰ কথা মহাপুৰুষ কৃপাল গুৰুজনে প্ৰকাশ কৰি ইয়াতে ক'ব বিচাৰিছে যে হৰিৰ নাম বিনে গতি নাই, হৰিৰ নাম ল'লে এই সংসাৰৰ পৰা নিজৰ যিখিনি দায়বদ্ধতা এইখিনি এটা সৎগতিত তেওঁলোকে যাবৰ কাৰণে এই জীৱসকল প্ৰাপ্তি হ'বৰ কাৰণে বৈকুণ্ঠৰ ৰাস্তাটো গতি এটা দি থৈ দিছে, এটা ভাল ৰাস্তা এটা উলিয়াই থৈছে। কেনেকৈ ভকত সংগৰ মাজেৰে ঈশ্বৰৰ নাম লৈ গুৰু ভজি এই বৈকুণ্ঠত যোৱা গতিটো উলিয়াই থৈ দিছে। বিষ্ণু আশা মোহিত ইহাঙ্ক মৰায়ে মাল সহিত ওই তু সমাজ আছো ধিক্কাৰ ও বলা হৰি হৰি তৰা সংসাৰ হৰি রাম হরি রাম 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 সহস্র সহস্র পরদি করুময় মহামূরজন আমি প্রভু জোতা গাকে মানি যোগভাগ কমিও কশ্রী মধুর রাম কমিও কশ্রী মধুর কৃষ্ণ কৃষ্ণ হরি ওরা